আমি ভাবিছো আমি সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিম। দায়িত্ব দিছে সেই আসনক মাজত উপসভাপতিকো আমি এখন গামোচা ধন জনাওঁ তেখেতে আসন গ্ৰহণ কৰিছে। আমাৰ ফালৰ পৰা যিটো ৰাজহুৱা আহিছিল ককাই হ'লেও অকণমান বক্তব্য ৰাখিলে ভাল আমাৰ আগত। ভাল লাগিছে। আৰু বৰ্তমানৰ সভানেত্ৰী আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। সকলোৱে যাতে কাম কৰিব বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু যদি আপোনালোকে কিবা আমাৰ ভুল থাকে আঙুলিয়াই দিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰি পাইছোঁ। আমাৰ স্থানীয় ব্যক্তি হিচাপে ৰেখা দেৱীয়ে সকলোৱে হৈ মহিলাসকলৰ হৈ সভাপতি গামোচা দিব বিচাৰিছে। আমাৰ মনুৰ দেৱীও আগবাঢ়িছে। আমাৰ মাজত বিনা প্ৰতিদ্বন্দ্বিতাৰে পল্লৱী আগলৈ আহিব দেখোন। ময়ো খান্দিছিলোঁ আমাৰ মাজত আঞ্চলিক পঞ্চায়তৰ সদস্য বৰা আছে। তেখেত আমাৰ ইয়াতে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছিল। তেখেতৰ প্ৰতি সকলোৰে মৰম আছে। আজি যদিও আমি তেখেতক ইয়াতে আমি আমাৰ ফালৰ পৰা পঞ্চায়তে আদৰণি জনাইছোঁ, তেখেতৰ আকৌ বেলেগকৈ আদৰণি জনাব ব্লকত। গতিকে আগন্তুক দিনত আমি আশা ৰাখিছোঁ তেখেতে এই অঞ্চলৰ সন্মান ৰক্ষা কৰি আঞ্চলিক পঞ্চায়তত আমাৰ সমস্যাসমূহ উপস্থাপন কৰি এটা নিৰ্দিষ্ট জেগাত আঞ্চলিক যাতে ৰাখে তাৰ প্ৰতি আমি আশা ৰাখিছোঁ। আৰু তেখেতকো আমি আদৰণি জনাব বিচাৰিছোঁ। এই আদৰণি জনাবৰ কাৰণে মই চুমি দেৱীক অনুৰোধ কৰিছোঁ। অকণমান কৈছোঁ আমাৰ ইয়াতে 10টা ৱাৰ্ডত 20গৰাকী প্ৰাৰ্থীয়ে 21গৰাকী খেলিছিল। তাতে 10গৰাকী জিকিছে আৰু 11গৰাকী হাৰিছে। বিজেপি আৰু এজিপি 10গৰাকী আছিল। আমাৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে। গতিকে আপোনালোকৰ এটা অনুৰোধ, যিসমূহ নিৰ্বাচনী ভোটত জয়লাভ কৰিব পৰা নাই তেখেতসকলকো আপোনালোকৰ মাজত ৰাখি পঞ্চায়তৰ কামখিনি পৰিচালনা কৰিলে সুবিধা হ'ব। আৰু প্ৰাক্তন যিসকল আছে তেখেতসকলক আপোনালোকে গাইড হিচাপে ল'ব। তেখেতসকলৰ পৰামৰ্শ আপোনালোকৰ ৱাৰ্ডত কৰা কামৰ যি আঁচনি আছিল আৰু কৰিবলগীয়া কামৰ এটা আপোনালোকে ভাৰসাম্য ৰক্ষা কৰিব পাৰিব, সেইখিনিকে মই আশা ৰাখিছোঁ। আৰু পুৰণা কৰ্মকৰ্তাসকলেও
আপোনালোকৰ ফালৰ পৰা পৰামৰ্শ দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু বিশেষকৈ ইয়াতে থকা বিষয়া কৰ্মচাৰীসকলক মই এটা কথা কৈছোঁ যে আপোনালোকে ফ্ৰী মাইণ্ডত কাম কৰিব। আজিৰ তাৰিখৰ পৰা আমি ৰাজনৈতিক দলৰ ব্যক্তি হিচাপে কোনো ধৰণৰ আপোনালোকৰ প্ৰতি ছাজেশ্যন নিদিওঁ। আপোনালোকে ফ্ৰীভাৱে কাম কৰিব। খালি পঞ্চায়তৰ সা সন্মান আৰু আগন্তুক দিশত বা দিনবোৰত এই ঠাইৰ এই অঞ্চলৰ যিখিনি আমাৰ কৰণীয় কাম আছে পঞ্চায়তৰ তৰফৰ পৰা যিখিনি কৰিব পাৰে আপোনালোকে দায়িত্ব লৈ আগবাঢ়িবৰ কাৰণে অনুৰোধ কৰিছোঁ। এইখিনিকে কৈছোঁ। আৰু আমাৰ নলতলী ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতাগৰাকী প্ৰাৰ্থী আমাৰ মাজত আছে। তেখেত বিজয় সাব্যস্ত হোৱা নাই যদিও তেখেতক আমি আদৰণি জনাব বিচাৰিছোঁ। আৰু তেখেতক মনত এই হাৰা বুলি কথাটো নকৰি আগন্তুক দিনত ৰাইজৰ মাজত সোমাই পৰি ৰাইজৰ কাম বনত ভাগ ল'বলৈ অনুৰোধ কৰিছোঁ। আৰু সভাপতি মহোদয় সকলোৰে হৈ পঞ্চায়তৰ পৰা এখন আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আৰু আমাৰ মাজত পঞ্চায়ত গোটেই কথাটোত জড়িত হওঁতে মূল বিষয়াজন হয় পঞ্চায়তৰ সচিবগৰাকী আৰু আমাৰ বিভাগীয়ভাৱে গছপক দ্বিতীয়গৰাকী। গতিকে আমি আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ মাজত যাতে সংঘাত সৃষ্টি নহয় তেনেধৰণে পঞ্চায়তখন চলাব লাগিব। আৰু আমাৰ মাজত যিগৰাকী সদস্য সচিব হিচাপে পাম তেখেতক যথেষ্ট পুৰণা দিনৰ পৰা আমি চিনাকি আৰু তেখেতৰ কৰ্মকুশলতাৰ প্ৰতি আমি সুপ্ৰসন্ন আছোঁ। তেখেতক আজিৰ এই নতুন বডি তৰফৰ পৰা সভাপতি মহোদয়ে নিজৰ কাৰ্যালয় পৰিচালনা কৰাবৰ বাবে এখন গামোচাৰে সম্পূৰ্ণভাৱে কৰ্তৃত্বৰ দায়িত্ব প্ৰদান কৰিছে। গতিকে আমি মোকামিলাই সকলো আগবাঢ়ি যাম বুলি ভাবি আজি এই অনুষ্ঠানটো শেষ কৰিছোঁ। আৰু কিবা যদি ক'বলগীয়া আছে সচিব মহোদয়ক ক'বলৈ অনুৰোধ কৰিছোঁ।